নমস্কাৰ বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ মেথমেটিক্স ক্লাছ 10 এক্সাৰচাইজ 1.1 পৰা নাম্বাৰ 4 তো ইয়াতে আমাৰ কোৱেশ্চনটো দিছে use Euclid's division lemma to show that the square of any positive integer is of the form 3m or 3m plus 1 for m belongs to z মানে integer z মানে কি হয় আমাৰ integer হয় তো এটা আমাক শো কৰিব লাগে তো এট ফার্স্ট আমি লিখিম আমাৰ ইউক্লিডছ ডিভিজন লেমাৰ ভিডিও আছে তোমালোকে যদি চোৱা নাই মই ডেসক্ৰিপশনত লিংক দি দিম তোমালোকে যাই চাই ল'বা তো লেটস স্টার্ট এট ফার্স্ট আমি লিখিম let a be any positive integer and b equals to 3 যেহেতু ইয়াতে 3 আছে তো আমি ইয়াতে 3 এলম so therefore by division lemma a equals to 3q plus r আৰু r ৰ ভ্যালু কি হ'ব পায় এটা 0 less equal r less than 3 therefore r equals to 0 1 2 in condition 1 we have if r equals to 0 then a equals to 3q and the square of a square equals to 9q square since 3 will be squared like this then it will become a square equals to 3 into 3q square a square equals to 3m where m is equals to 3q square তো আমি আগতে শো কৰিলো যে যদি r ৰিমাইন্ডাৰ 0 হয় তেনে এইটোক আমি কি 3m ফৰ্মত লিখিব পাৰিম এতিয়া সেকেন্ড কন্ডিশন if r equals to 1 then a equals to 3q plus 1 a square equals to 3q plus 1 whole square এতিয়া আমি a square a plus b whole square formula জানো 3q square plus 2 into 3q into 1 plus 1 square a square হৈ যাব 9q square plus 6q plus 1 তাৰ পিছত a square equals to তোমালোকে ইয়াতে দেখা এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা 3 কমন লম তেনেহলে কি হৈ যাব 3q square plus 2q plus 1 তেনেহলে আমাৰ কি হইব 3m plus 1 where m equals to 3q square plus 2q এইটো আমাৰ থার্ড কন্ডিশন আমাৰ সলভ হৈ গল এতিয়া আমি 3 নম্বৰ কন্ডিশনত কৰিম so condition number 3 if r equals to 2 then a equals to 3q plus 2 a square equals to 3q plus 2 তোমালোকে দেখা যেহেতু কোশ্চেনত কৈছে স্কয়ার অফ এ নাম্বার হেভাবে আমি প্রত্যেকবারে এটো স্কয়ার করিম তো 9q স্কয়ার plus 12q plus 4 তাৰ পিছত আমি ইয়াৰ পৰা 3 কমন লম তো তোমালোকে ইয়াতে দেখা যেটো 4 আছে এটোক আমি কি লিখিব পাৰো 3 plus 1 লিখিব পাৰো তো এইখিনিৰ পৰা যদি আমি 3 কমন লও তেনেহলে plus 1 a square equals to 3m plus 1 where m equals to 3q square plus 4q plus 1 তো ইয়াতে আমাৰ ম্যাথটো শেষ হৈছে আমি আগতে এটা ইন্টিজাৰ ধৰি লৈছিলো a আৰু তাৰ পিছত আমি কন্ডিশন বহাই ইউক্লিডছ ডিভিজন লেমা বহাই এটো সলভ কৰিছো যেটো 3m + 1 বা 3m ত আমি দেখাব পাৰো
লাষ্ট লাইনত আমি লিখিম hence we have showed right. তো আজিৰ ভিডিঅ'টো এইখিনিয়ে নেক্সট ভিডিঅ'ত তোমালোকক দেখা পাম তো ভিডিঅ'টো ভাল লাগিলে চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ